গাইজ আজি একদম ৰাতি মানে একদম ওলাইছো ৰ'বা একদম মানে লং ড্ৰাইভত হা ক'ত যাই আছো আপোনালোকক দেখাই আছো তাৰ আগতে ৰাস্তাটো চাওক না মানে ৰাতি বাইকত জাৰ্ণি কৰাৰ মজাটোৱে আৰু বেলেগ ইফালে লাইটিং এইফালে হাৱা ঠাণ্ডা ঠাণ্ডা আৰু এইফালে বাইকত আহি পাই গলো ৰ'বা আমাৰ কাবাইতাৰীত থকা দুৰ্গা মন্দিৰটো আৰু এই দুৰ্গা মন্দিৰটো আপোনালোকে কোনে কোনে চিনি পায় আপোনালোকে জনাব হা আৰু দুৰ্গা মন্দিৰটো দেখিবলৈ কিন্তু বহুত বেছি ধুনীয়া হয় ৰাতি আৰু ৰাতি পুৰা একদম জিলিক মিলিক চুলি তুলি উৰাই পুৰা বিন্দাস যাই আছো পিছে যাই এতিয়া আচল জেগাত আহি পালো মানে যোন জেগাত মানে আৰু যাম যোনটো বস্তু আপোনালোকক দেখাম সেই জেগাখনত আহি গলো আহি এইফালে মানে বাইক থবৰ কাৰণে গৈছে আৰু এইফালে ছোৱালী আৰু মই পুৰা বিন্দাস গৈছো কি ধুনীয়া হাৱা আহা কি ধুনীয়া কৰি ওপৰত উঠি যাই আছো কিন্তু আচল কাহিনী এতিয়া আৰম্ভ হব আপোনালোকে মানে ভাবিছে বাহা ৰাতি পুৰা বিন্দাস ঘুৰিব গৈছে ন এইফালে চাওক দাঁতৰ কি অৱস্থা মানে দাঁতৰ মানে বিষ হৈ আছিল আৰু গালখন মানে অটমেটিক ফুলি মানে ইমান বেয়াকে ফুলি গৈছে মানে জ্বৰ উঠাৰ নিচিনা হৈ গৈছে সেইটোৰ কাৰণে মানে একদম আহি মানে ডক্তৰ তাতে নাহা কৰি মানে থাকিবই নোৱাৰিলো বহুত বেছি বিষাই আছে সেইটো কাৰণে আহিলো ডক্তৰ তাতে আৰু যিহেতুকে ভিতৰত মোক কি কৰিলে সেইটো এলাও নাই সেইকাৰণে বাহিৰটোৱে অলপ ভিডিঅ' কৰি দিলো পিছে মোৰ দাঁতৰ এইফালে এই অৱস্থা হানি খুচি মানে বহুত কিবা কিবি 1 ঘণ্টা মোক ট্ৰিটমেন্ট কৰিছে দাঁতত তাৰপিছত ওলাই আহি বাপ বেটি পুৰা থুচি আছে আৰু এইফালে মোক চাওক না গাল মুখ পুৰা ফুলি বহি আছো কি কৰিব গাইছ উপায় নাই কি কৰিব গাইছ উপায় নাই এই জীৱন আৰু ঘৰত অহাৰ পিছত মোৰ মুখখন একদম বেঙৰ নিচিনা মানে 2 কেজি ওজনৰ হৈ গৈছে